উত্তৰ গুৱাহাটীত ৰাজ্যিক বস্ত্ৰমেলা উত্তৰ গুৱাহাটী মহাবিদ্যালয় খেলপথাৰত ২৬ ডিচেম্বৰৰ পৰা ৯ জানুৱাৰীলৈ অনুষ্ঠিত হৈছে ৰাজ্যিক হস্ততাঁত বস্ত্ৰমেলা। ভাৰত চৰকাৰৰ হস্ততাঁত বস্ত্ৰ আয়ুক্ত আৰু ৰাভা হাছঙৰ উদ্যোগত আয়োজিত বস্ত্ৰমেলাত পাঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, জম্মু কাশ্মীৰকে ধৰি কেইবাখনো ৰাজ্যৰ সৰ্বমুঠ ৬২খন বিপণীয়ে হস্ততাঁতৰ কাপোৰৰ প্ৰদৰ্শন কৰিছে, য'ত অসমৰ থলুৱা শিপিনীৰ বস্ত্ৰ বিক্ৰীৰ বাবে সাজু হৈছে। ৰফেডৰ সঞ্চালক সাইফুল ইছলামে মুকলি কৰা বস্ত্ৰমেলাখনত খাদী বস্ত্ৰৰ পোছাক ১০% ৰেহাই মূল্যত উপলব্ধ কৰা হৈছে। উত্তৰ গুৱাহাটীৰ পৰা পংকজ নাথৰ ৰিপৰ্ট, অৰুণোদয় আছাম। হয়, এতিয়াৰ পৰা আৰম্ভ হৈছে এই বস্ত্ৰমেলা। এইটো ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ হস্ততাঁত উন্নয়ন আয়ুক্তৰ সজনত আৰু ৰাভা হাছং সাহিত্য সাহিত্য পৰিষদৰ ৰাফেডৰ উদ্যোগত যোৱা ২৬ ডিচেম্বৰ তাৰিখৰ পৰা এই ষ্টেট হেণ্ডলুম এক্সপ' ৰাজ্যিক হস্ততাঁত বস্ত্ৰমেলা শুভ আৰম্ভণি কৰা হৈছে। এই মেলা অহা ৯ জানুৱাৰী তাৰিখলৈ চলিব। ইয়াতে হাৰিয়ানা, ৰাজস্থান, পাঞ্জাৱ, জম্মু কাশ্মীৰ আদি ৰাজ্যৰ লগতে অসমৰ বিভিন্ন জিলাৰ পৰা হস্ততাঁত আৰু হস্তশিল্প শিপিনীসকল আৰু হস্তশিল্পীসকলে আহি অংশগ্ৰহণ কৰিছে। টোটেল 62 বিপণন আছে ইয়াতে। এই মেলাত আমি আশা ৰাখিছোঁ যে আমাৰ এই অত্ৰ এলেকাৰ ৰাইজে আহি উপস্থিত হৈ আমাৰ শিপিনীসকলৰ সুকীয়া পৰম্পৰাগত ডিজাইনৰ হস্ততাঁত সামগ্ৰীসমূহ বিশেষ ৰেহাই মূল্যত ক্ৰয় কৰাৰ সুবিধা ল'ব বুলি আশা ৰাখিছোঁ। আৰু আমি লক্ষ্য ধাৰ্য কৰিছোঁ 1.2 CR আমি লক্ষ্য ধাৰ্য কৰিছোঁ। ষ্টেটৰ যিবিলাক বস্ত্ৰ থাকিব তাত কিমান শতাংশ ৰেহাই থাকিব পাৰে? 20%, up to 10 to 20% থাকিব।